পঞ্চায়তলৈ ডাঙৰীয়া আহিছে পঞ্চায়তৰ অফিচিয়েল ট্ৰেকত বাজিল ডাঙৰীয়া আহিছে আঁতৰি দিয়ক গহপুৰত কিছুদিনৰ পূৰ্বে দুটা বগা ঘোঁৰাক ভগৱান ৰূপত ডাঙৰীয়া আহিছে বুলি পূজা কৰিছিল আৰু সেই বগা ঘোঁৰা দুটা আবিৰ্ভাৱ হ'ব বুলি 7 গৰাকী মহিলাই এমাহ পূৰ্বে কৈছিল আৰু সময়ত বগা ঘোঁৰা দুটা অহাত পূজা অৰ্চনা কৰিছিল গাঁওখনৰ ৰাইজে সেই ঘটনাতে এগৰাকী মহিলাই কোৱা এষাৰ কথা সামাজিক মাধ্যমত চৰ্চিত হৈছিল অন্ধবিশ্বাসৰ বলি হৈ এনেধৰণৰ কাম কৰা বুলি হৈছিল চৰ্চা পিছে সেই মহিলাগৰাকীয়ে কোৱা বাক্যশাৰী এতিয়া পালেগৈ ৰাষ্ট্ৰীয় প্লেটফৰ্ম ডাঙৰীয়া আহিছে আঁতৰি দিয়ক কাটাই দিয়ক অসমৰ জনপ্ৰিয় শিল্পী অনুৰাগ শইকীয়াই অতিথি প্লেটফৰ্মত আহিব লগা পঞ্চায়ত সিজন 3 গানত লগালে সেই বাক্যশাৰী আৰু এতিয়া সেই গান বাজিছে দেশৰ প্ৰান্তে প্ৰান্তে ডাঙৰীয়া আহিছে আঁতৰি দিয়ক শিল্পী মনোজ তিৱাৰী আৰ্যনন্দ সিং স্বাস্থ্য ত্ৰিবেদী আৰু অন্যান্যসকলৰ সৈতে সহযোগিতা কৰি অনুৰাগ শইকীয়াই সেই গান তৈয়াৰ কৰি উলিয়াইছে যি পঞ্চায়ত ইনষ্টা মিক্স এতিয়া হৈ পৰিছে চৰ্চিত অসমীয়া বাক্যশাৰীক বুদ্ধিমত্তাৰে মিহলি কৰি অনুৰাগ শইকীয়াই ৰাজ্যখনৰ পৰিঘটনাক ৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ গৈছে অনুৰাগীসকলে এক বহল মঞ্চত স্থানীয় কণ্ঠস্বৰ বহুৱাৰ বাবে তেওঁৰ সৃষ্টিশীল দৃষ্টিভংগীত প্ৰশংসা কৰিছে ইফালে একাংশই আকৌ এনেধৰণৰ অন্ধবিশ্বাসৰ ঘটনাই পুনৰ সমাজত প্ৰশ্ৰয় পাব বুলিও মন্তব্য কৰিছে অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক